এফালে মুৰ্গী এটা কাটি ল'লোঁ, লগতে অলপমান পিঁয়াজো কাটি ল'লোঁ, আৰু এফালে দালি আৰু খৰিচা টেঙা বইল কৰি থকা হৈছে। নমস্কাৰ বন্ধুসকল, যিহেতুকে মোৰ দাদা আহি আছে মানে তেজপুৰৰ পৰা, হঠাৎ ফোন কৰিলে ৰাতিখন যে তোৰ ঘৰলৈ গৈ আছোঁ, সেইটো কাৰণে বনাবলৈ আৰম্ভ কৰি আছোঁ। এতিয়া এইফালে চাওক, লোকেল মুৰ্গী মাংস। এইফালে চাওক, মানে কি মই ঠেঙলৈকে নেৰোঁ আকৌ দেই, দেখিছে নাই, ঠেঙলৈকে লৈ লৈছোঁ, কাৰণ যিহেতুকে বনাবলৈ গৈ আছোঁ, দাদা আহি আছে। এইফালে কেৰাহীত ফাইনেলি তেল দি দিলোঁ, তেলটো গৰম হৈ গ'ল। এতিয়া লাহেকৈ দি থাকিম, বাকীখিনি সকলোখিনি দেখাই দিম, আপোনালোকে চাই গৈ থাকক। এইফালে লৈ ল'লোঁ পিঁয়াজ, অলপমান পিঁয়াজ থৈ দিলোঁ, কাৰণ যিহেতুকে কেঁচাকৈ দিম। এইফালে চাওক, যিহেতুকে বন্ধুসকল বৰডেকা আহি আছে ন, মনটো কিবা এটা ভাল লাগি আছে, সেইটো কাৰণে নিজে বনাই আছোঁ। মানে বোৱাৰীয়েকে ভাত বনালে, এইফালে যিহেতুকে দালি বইল, দাদাও বইল খায়। এইফালে চব বইল কৰি থৈছোঁ, গাজ টেঙা দি পেলানি, আৰু এতিয়া মাংসটো খুব ধুনীয়াকৈ বনাওঁ। যিহেতুকে সিও বইলেই খায়, কিন্তু মই ভাবিলোঁ মানে আজি দুয়োটাই তেল দি খাওঁ, সেই বুলি ভাবি এইফালে বনাই আছোঁ। আৰু এইফালে মাংস চব ইমান ধুনীয়া লোকেল কুকুৰা মাংস, পিচবিলাক সৰু সৰু হৈছে নেকি বাৰু বন্ধুসকল? এনেধৰণে বনাইছোঁ আজি, ধুনীয়াকৈ বনাম। আৰু কোননো দাদা মোৰ, আপোনালোকক আজি চিনাকি কৰি দিম, চাই থাকিব। ফাইনেলি বন্ধুসকল পিঁয়াজ সিজি গ'ল, এতিয়া লাহেকৈ দি দিম মাংস। ধুনীয়াকৈ বনাই লওঁ, চাই থাকক বন্ধুসকল কেনেধৰণে বনাই আছোঁ। যিহেতুকে চব লেগ পিচ কৰি লৈছোঁ আজি, পিচবিলাক চাওক এনেধৰণে বনাইছোঁ আজি। দাদাই খাই কেনেকুৱা পায় নাজানো, কিন্তু মই খাই ভাল পাওঁ, সেইটো কাৰণে বনাইছোঁ। আৰু দাদায়ো এনেধৰণে খাই খুব ভাল পায় মানে, কাৰণ যিহেতুকে আজি বহুত দিনৰ মূৰত আহিছে, লগে ভাগে এসাঁজ খাম দুয়োৱে। চাওক ধুনীয়াকৈ আলু কেইপিচো উলিয়াই ল'লোঁ। এতিয়া লাহেকৈ এইফালে অলপমান লৰাই মেলি লওঁ, তাৰপাছতে নিমখ দি লওঁ, আৰু বাকী দি থাকিম, চাই থাকিব। যিহেতুকে বন্ধুসকল, আৰু আপোনালোকেতো জানেই মইতো সদায় লোকেল মানে আদা নহৰু জলকীয়া আৰু লগত দি দিছোঁ জালুক কেইটামান পিচি থৈছোঁ ধুনীয়াকৈ। চব এয়াই দিম, বাকীখিনি চাই থাকক। চব বনাই আছোঁ, যিহেতুকে লগতে আলু কেইপিচো দি দিলোঁ। এতিয়া ধুনীয়াকৈ লৰাই মেলি ধুনীয়াকৈ ঢাক মাৰি দিম। ৰাতি হ'লেও আকৌ নৰসিংহ পাত কেইটামান লগতে ছিঙি ল'লোঁ, যিহেতুকে মাংস তৰকাৰীত নৰসিংহ পাতকেইটা দিলে খুবেই ভাল লাগে খাই, সেইটো কাৰণে বন্ধুসকল নৰসিংহ পাত ছিঙি ল'লোঁ। এতিয়া দি দিয়া হ'ব মছলা বন্ধুসকল। এইফালে পিচি থৈছোঁ ধুনীয়াকৈ, এইফালে চাওক ওলোৱা নাই, লাহেকৈ উলিয়াই মেলি দি লওঁ, চাই থাকিব বন্ধুসকল। কালাৰটো কেনেকুৱা হৈছে মাংসৰ, বুজিছে নাই, ইমান ধুনীয়াকৈ বনি আছে। ইয়াৰ লগতে নৰসিংহ পাত দি দিয়া হ'ল, এইবিলাক লেগ পিচ। লেগ পিচ মজা লাগিব আজি, ককাই ভাই দুয়োটাই বহি লগতে খাম, যিহেতুকে ইমান মজা লাগিব। ফাইনেলি বন্ধুসকল এতিয়া পানী দি দিলোঁ, এতিয়া লাহেকৈ দি দিম ঢাক মাৰি। এতিয়া 1 ঘণ্টাৰ পাছত আকৌ লগ পাম সকলোকে। কি কৰিব আহিছে জানমণি? মানে চাওক গৰুকেইটাক মহে খাই আছে, সেইটো কাৰণে ডিমৰ বাকলি পৰি আছে ন জানমণি? আইঅ চাওঁ এইফালে চাই দিয়া, বেছিকৈ হাঁহি এটা মাৰিছে না। ৰোৱা মানে পথাৰত থাকি থাকি জানমণিজনী একদম সঁচাকৈ চোৱা নাই কেনেকুৱা হৈ গ'ল, ক'লা হৈ গ'ল দেই বন্ধুসকল সঁচাকৈ। মানে একচুৱেলি খেতি পথাৰৰ দিনত পথাৰত থাকি কিবা এটা মজা লাগে, সেইটো কাৰণে। এতিয়া চাওক আমাৰ দুটাই চেহেৰাটো চাওঁ, জানমণি এইফালে চাই দিয়া, একদম কৃষ্ণ বন হৈ গ'লো আৰু দেই বন্ধুসকল। চাই থাকক, যা যা খোলে আহিছিল তই ক'ত সোমাব বিচাৰিছ বন্ধুসকল? যিহেতুকে মই কৈ আছিলোঁ ন যে আপোনালোকক মোৰ ককাই এজন আহি আছে ন, এতিয়া বৰ্তমান আহি পালেহি ফাইনেলি এইজন চাওক। ককাই, আৰু এতিয়া লগতে ভাত বাঢ়ি দিয়া হৈছে। এইফালে আছে আমাৰ মামাও, লগতে মোৰ হৰি ভকতো। এইফালে মামাৰ নামটো কৈ দিয়া। মোৰ নামটো দেৱানন্দ ফুকন। মই আজি ভাত খাম বুলি ককাইটোৰ লগত গুচি আহিলোঁ ইয়ালৈ। এইফালে ভাত ল'লেই, আৰু যিহেতুকে মোৰ ভাগৰ ভাত সেয়া মজিয়াত জানমণিয়ে মানে ৰেডি কৰি আছে। আৰু এইফালে ককাই বহা, ককাই নামটো কৈ দিব লাগিব ন? কৈ দে। ককাই কৈ দিয়া আৰু কেলৈ লাজ কৰিছা?
আজিকালি লাজ নামটো ক'বলৈ লাজ লাগে মোৰ নামটো মানে সুন্দৰ কাৰণে মানে ক'বলৈ নিজকে সুন্দৰ বুলি ক'বলৈ লাজ লাগে যে সেইকাৰণে নকওঁ মই নহয় কি বুলি ৰাখি দিলে নামটো কোনে ৰাখিলে সেইটোও জানিব লাগিব ন আমি এতিয়া সুন্দৰ বুলি কওঁতেতো এতিয়া কোনোবা এজনতো আছে না ৰখা ব্যক্তি এজন ককাই ৰাখিছিলে হয় ককাই কি কাৰণে ৰাখিলে নাজানো পাছত গম পাইছোঁ আমাৰ সুন্দৰ বুঢ়াগোহাঁই বোলে এজন বুঢ়াগোহাঁই আছিলে বোলে হয় এই সুন্দৰ বুঢ়াগোহাঁই কিবা বহুত ভাল কাম কৰিছিলে বোলে আগতে এই ককাই কোৱা কথা আমাৰ দেউতাই কৈছিলে কথাটো তাৰপৰা সেইকাৰণে ৰাখিছে বুলি ক'লে আৰু নিজৰ নামটো ক'বলৈ অকণমান লাজ লাগে কাৰণ নামটো সুন্দৰ খুব ভাল লাগিলে যিহেতুকে সুন্দৰকাই আহি পালে মানে সুন্দৰ লাহন যিহেতুকে আমাৰ আহোম জাতীয় মহাসভাৰ কি হয় সভাপতি মহোদয় আৰু এইফালে ছেক্ৰেটাৰী মই লখিমপুৰ জিলাৰ জেনেৰেল ছেক্ৰেটাৰী এই মানে এওঁ সদায় খাই থাকে চাই লোভ লাগে মেছেজো কৰি থাকোঁ তাৰপৰা আজি ভাবিলোঁ কিমাননো খায় মই আগতীয়াকৈ আৰম্ভ কৰিলোঁ সেইকাৰণে ভাল লাগিলে যিহেতুকে একো বনোৱা নাই দালি বইল একদম তেওঁ জোখত লৈ লৈছোঁ মাংস নাই মোৰতো আৰু সদায় মাংসটো মই ডাঙৰকৈ খাওঁ ন সেইটো কাৰণে ডাঙৰকৈ লাগে সকলোৱে তেনেকৈ খাব লাগিব আৰু মোৰ এইফালে প্ৰিয় জলকীয়া এতিয়া কোনে কেনেকৈ লয় আৰু ন তেতিয়াহ'লে ককাই আৰম্ভ কৰ দেই আৰু মোৰ ভাগৰ এইফালে চাওক মজিয়াত কাৰণ মই মজিয়া মানুহ খুব ভাল পাওঁ খাই মানে চাই থাকক খালি ই মোৰ তালৈ সেই নোখোৱা দিনতহে যায় সেইবাৰ এবাৰ গৈ প্ৰসাদ কেইটামানে খালে প্ৰসাদ নহয় মই ভাতে খাই আহিলোঁ ন কিন্তু এই আমি ইমান দূৰ ৰানিং কৰি আহিম যে সেইটো কাৰণে ভাত নোখোৱাকৈ আহিলোঁ আকৌ ককাই যিহেতুকে যাবলৈ ওলালে এয়া গাড়ীত উঠিলে আৰু এতিয়া লাহে লাহে ককাই যাবগৈ আমাৰ হৰি ভকতৰ ঘৰলৈ যিহেতুকে আমাৰ ঘৰত নাথাকে বোলে ফাইনেলি বৰ্তমান এতিয়া ককাই আমাৰ ঘৰৰ পৰা ওলাই গুচি গ'ল আৰু যিহেতুকে কালিলৈ আকৌ লগ পাম এতিয়ালৈ সকলোকে শুভৰাত্ৰি জনাই বাই বাই